অসমৰ লগতে দেশ বিদেশৰ কেইবাটাও ব্ৰেকিং নিউজৰ হেডলাইনৰ সৈতে মই লিয়াছ। আপুনি চাই আছে ৱৰ্ল্ড আছাম ইউটিউব চেনেল। আজিৰ প্ৰথমটো ব্ৰেকিং নিউজৰ চাইৰা বানুৰ বিচ্ছেদৰ পাছতে স্বামীৰ পৰা পৃথক হ'ল ৰহমানৰ বেষ্ট গিটাৰিষ্ট মোহিনী দে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে চেম্পিয়ন ট্ৰফিক লৈ জটিলতা অব্যাহত, তাৰ মাজতে বিশ্বকাপৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে ভাৰতে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে আমাৰ 29 বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পৰিল। 30 বছৰ একেলগে থাকিম বুলি আশা আছিল, যদিও যেন সকলো কথাৰ এটা অদৃশ্য অন্ত থাকে। ভগ্ন হৃদয়ৰ ওজনৰ ভগৱানৰ সিংহাসনো কঁপি উঠে, তথাপিও এই বিভাজনত আমি অৰ্থ বিচাৰি পাওঁ। আমাৰ জটিল সময়ত আমাৰ গোপনীয়তা বজাই ৰখাৰ বাবে বন্ধুসকলক ধন্যবাদ। ইয়াৰ হৈছে নতুন দিল্লীত অসমৰ যুৱতীৰ আকস্মিক বিয়োগ। হৃদক্ৰিয়া বন্ধ হৈ চিৰদিনলৈ হেৰাই গ'ল ঋতুপৰ্ণা বৰ্মন। পিএইচডিৰ বাবে প্ৰস্তুতি চলাই আছিল মেধাৱী ছাত্ৰীগৰাকীয়ে। মহানগৰীৰ নাৰেংগীত ঘৰ ঋতুপৰ্ণা বৰ্মনৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বিশাল ফুকন, তাৰ্কিক বৰাৰ জামিনৰ শুনানি সম্পূৰ্ণ। 26 নৱেম্বৰলৈ উচ্চ ন্যায়ালয়ে সংৰক্ষিত ৰাখিলে ৰায়। শুনানি সম্পূৰ্ণ কৰি ৰায়দান সংৰক্ষিত ৰাখে ন্যায়ালয়ে। ইতিপূৰ্বে স্বপ্ননীল দাস, চন্দন নাথৰো জামিনৰ শুনানি সম্পূৰ্ণ হয় ন্যায়ালয়ত। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে আজি মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। মুম্বাইৰ কম্বলা হিলছৰ পেডাৰ ৰোডত ভোট দিলে আম্বানী পৰিয়ালে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে এজাক কুকুৰৰ আক্ৰমণত প্ৰাণ হেৰুৱালে বাটৰুৱাই। উৰে নিশা অসহায় অৱস্থাত যন্ত্ৰণাত ছটফটাই থাকিল কুকুৰৰ আক্ৰমণত আহত লোকজনে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন, অৱতীৰ্ণ 4136 গৰাকী প্ৰাৰ্থী। মহাৰাষ্ট্ৰৰ 288খন আসনত বুধবাৰে পুৱাৰে পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ৰোনাল্ডোৰ দেশত উচ্চ প্ৰশংসিত অসমৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগ। অসমৰ গ্ৰাম্য অঞ্চলৰ পৰা পৰ্তুগাল পালেগৈ ব্ৰহ্মপুত্ৰ ভলীবল লীগ। ৰোনাল্ডোৰ দেশত সমাদৰ লাভ অসমৰ এই দলটোৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে এপলৰ আটাইতকৈ শ্লিম স্মাৰ্টফোন হ'ব পাৰে আইফোন 17 এয়াৰ। আইফোন 17 এয়াৰ আৰু আইফোন 17 এপলৰ চৰ্চিত পৰৱৰ্তী প্ৰজন্মৰ 3nm-A19 চিপৰ দ্বাৰা পৰিচালিত হ'ব পাৰে বুলি কয় বিশেষজ্ঞসকলে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে অসমক ধৰুৱা কৰি ঝাৰখণ্ডক 1 নম্বৰ ৰাজ্য বনাবলৈ গৈছে মুখ্যমন্ত্ৰীয়ে। অখিল গগৈ। জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত লখিমপুৰত অখিল গগৈৰ নেতৃত্বত মানৱ শৃংখল। লোক নিৰ্মাণৰ বিভাগীয় মুখ্য কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বিধানসভা নিৰ্বাচনত ভোটাৰক অধিক হাৰত ভোট দিবলৈ আহ্বান ৰাহুল গান্ধীৰ। মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড নিৰ্বাচনৰ মুহূৰ্তত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে ভোটাৰক সৰ্বাধিক সংখ্যক ভোটদান কৰিবলৈ আহ্বান জনায়। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ। 38খন আসনৰ বাবে ঝাৰখণ্ডত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত 43খন আসনৰ বাবে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে মুখ খুলিলে, উগ্ৰপন্থীক কঠোৰ হাতেৰে দমনৰ আশ্বাস। সন্দেহজনক কুকি উগ্ৰপন্থীয়ে 6 গৰাকী নিৰীহ লোকক হত্যা কৰিছিল। ঘটনাক তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে প্ৰদূষণ নিয়ন্ত্ৰণৰ চেষ্টা, চৰকাৰী কৰ্মচাৰীয়ে ঘৰৰ পৰা কৰিব লাগিব কাম। ৰাজধানী দিল্লীত অভাৱনীয় পৰিস্থিতি, প্ৰদূষণ, কুঁৱলী আৰু ঠাণ্ডাই অস্থিৰতাৰ সৃষ্টি কৰিছে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ভোটাৰক বেয়া ব্যৱহাৰ কৰি নিলম্বিত কেইবাগৰাকী আৰক্ষী। উত্তৰ প্ৰদেশৰ 9 বিধানসভা সমষ্টিত পুৱাৰে পৰা অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ। বহুকেইটা ভোট কেন্দ্ৰত সংঘটিত হোৱা বিক্ষিপ্ত ঘটনাৰ মাজেৰে অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে আমেৰিকাত গ্ৰেপ্তাৰ গেংষ্টাৰ অনমোল বৈষ্ণৱ। পাঞ্জাবী গায়ক সিন্ধু মুছেৱালাৰ হত্যাকাণ্ড, মহাৰাষ্ট্ৰৰ এনচিপি নেতা বাবু ছিদ্দিকীৰ হত্যাকাণ্ডৰ দৰে ঘটনা অন্যতম। ইয়াৰ উপৰি চলিত বৰ্ষত অভিনেতা ছলমান খানৰ বাসগৃহৰ বাহিৰত হোৱা গুলীচালনাৰ ঘটনাতো অনমোল বৈষ্ণৱ জড়িত হৈ থকাৰ অভিযোগ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বিমান আক্ৰমণৰ ভয়ত বন্ধ ইউক্ৰেইনস্থিত আমেৰিকা দূতাবাসৰ কাৰ্যালয়। প্ৰভাৱ কমিলেও এতিয়াও শেষ হোৱা নাই ৰাছিয়া ইউক্ৰেইনৰ মাজত বিভিন্ন বিষয়ক লৈ চলা যুদ্ধৰ। শেহতীয়াকৈ ইউক্ৰেইনস্থিত আমেৰিকাৰ দূতাবাসত আক্ৰমণৰ আগজাননী লাভ কৰাৰ পাছতে এই প্ৰসংগই পুনৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সংবাদ শিৰোনাম দখল কৰিছে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ভাৰতত ফুটবল খেলিবলৈ আহিব তাৰকা ফুটবলাৰ লিঅনেল মেছি। 2025 চনত কেৰালাত এখন আন্তঃৰাষ্ট্ৰীয় মেচত অংশ ল'ব মেছি হোৱা টীম আৰ্জেণ্টিনা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মণিমাধৱ মহন্তক
প্লেণ্টেশ্যন ডেভেলপমেণ্ট বৰ্ডৰ নতুন অধ্যক্ষ নিযুক্তি। কেইমাহমান পূৰ্বে কংগ্ৰেছত যোগদান কৰাৰ অশোক শৰ্মাক অব্যাহতি দি অধ্যক্ষৰ পদত নিযুক্তি মহন্তক। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মোৰ নামো যদি ৰবীন্দ্ৰনাথ ঠাকুৰে দি গ'লেহেঁতেন তেতিয়া ময়ো নামটো সলাই ল'লোহেঁতেন। কৰিমগঞ্জৰ নাম সলনি সন্দৰ্ভত মুখ্যমন্ত্ৰী। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে দিছপুৰ আৰক্ষীৰ জালত হানি ট্ৰেপিং চক্ৰৰ 2 যুৱতী। ব্লেকমেইলিঙেৰে এজন লোকৰ পৰা লুটিছিল 40,000 টকা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে হিমন্ত শব্দটো ভৰ ভাল নালাগে, মানুহে ভুল কৰে উচ্চাৰণত। মই কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ এটা নতুন নাম দিম। মুখ্যমন্ত্ৰীক উদ্দেশ্যি সামাজিক মাধ্যমত পোষ্ট অখিল গগৈৰ। এনেকুৱা প্ৰতিদিনৰ হেডলাইন চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ওলাই অহা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব।